মোদীয়ে আমাক ঘৰ দিব। ঠিক আছে, 50,000 চাকৰি, অৰুণোদয় ঘৰে ঘৰে আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ 1 টকাও ঘোষ নিদিয়াকৈ দুখীয়া মানুহৰ মাটি আৰু লাখপতি বাইদেউ কিমান বিনা পইচাত কৰে, জিঅ' টেগিং কৰে। কিমান লাগে? 500 টকা লাগে জিঅ' টেগিং, আৰু ঘৰ দিবৰ কাৰণে কিমান লাগে? কিমান? 20,000। আচ্ছা, ঘৰ কাক কাক লাগে হাত দাঙক। কোনে কোনে ঘৰ পাইছে এতিয়ালৈকে হাত দাঙক। নাই পোৱা? যদি পোৱা নাই, কংগ্ৰেছ আৰু ইউডিএফত কিয় ভোট দি থাকে? এতিয়া মই এইবাৰ নতুন কথা এটা কৈছো, শুনি লওক। এইবাৰ জিঅ' টেগিং কোনো পঞ্চায়তৰ মানুহে নকৰে। এইবাৰ আমাৰ জিঅ' টেগিং আমি নিজে কৰিম। আমাৰ জিঅ' টেগিং এইবাৰ আমাৰ জিঅ' টেগিং আমি নিজে কৰিম। পোৰ্টেল থাকিব, পোৰ্টেলত আমাৰ ঘৰৰ আমি ফটো উঠাম, আমি কম্পিউটাৰ দি দিম আৰু মোদীয়ে আমাক ঘৰ দিব। ঠিক আছে, কি দিলো? 50,000 চাকৰি, অৰুণোদয় ঘৰে ঘৰে আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ 1 টকাও ঘোষ নিদিয়াকৈ দুখীয়া মানুহৰ মাটি আৰু লাখপতি বাইদেউ কিমানে ফৰ্ম ফিল আপ কৰিছে? লাখপতি বাইদেউ বাপৰে কৰিছে। যিমানে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে, চবৰ বেংক একাউণ্টতে পুতুং কৰি 10,000 টকা সোমাই যাব। পুৰা 10,000 টকা সোমাই যাব। এতিয়া আমাৰ ৰূপহীত বহুত চৰ অঞ্চলো আছে, আজি আমাৰ ইয়াতে গাঁও আছে। কংগ্ৰেছেতো মাটি কাকো দিব নোৱাৰে, কংগ্ৰেছেতো গৰীব দুখীয়া মানুহক একো সহায় কৰিব নোৱাৰে।